আমাৰ নিজৰ প্ৰতি থকা দৃষ্টিকোণে মানুহৰ দৃষ্টিকোণ। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমি নিজেই নিজক যি দৃষ্টিকোণেৰে চাওঁ সেই দৃষ্টিকোণেৰে মানুহে আমাক চায়। আমি আমাৰ প্ৰতি থকা মতামতেই মানুহৰ মতামত হয়। তো বন্ধুসকল, আমি মানুহক দোষী অভিযোগ দি একো লাভ নাই। আমি মানুহক অভিযোগহে দি থাকিব পাৰিম, সমাধান কেতিয়া নোলায়। বন্ধুসকল, সমাধান তেতিয়া ওলাব যেতিয়া আমি নিজৰ প্ৰতি থকা যি দৃষ্টিকোণ, যি মতামত সেয়া সলনি কৰিম। কিন্তু বন্ধুসকল, আমি আমাৰ নিজৰ প্ৰতি থকা যি দৃষ্টিকোণ, যি মতামত, সেই মতামতেই ভুল, হয়নে? সেয়াই অশুদ্ধ। আমি সদায় নিজকে অসহায়, দুৰ্বল মনলৈ জীয়াই থাকোঁ। আমি এনেকুৱাকৈ নিজৰ মন মগজুক সৃষ্টি কৰোঁ যে আমাৰ মুখমণ্ডলত নিৰাশ, উদাস, দুৰ্বল মনৰ প্ৰতিচ্ছবি জিলিকি থাকে। মানুহৰ সন্মুখত আমাৰ প্ৰতিচ্ছবি ওলাই পৰে। বন্ধুসকল, মানুহ হৈছে আমাৰ জীৱনৰ বাটৰ এখন আইনাৰ দৰে, হয়নে? যেনেকৈ আইনাত আমাৰ প্ৰতিচ্ছবি জিলিকি উঠে, সেই তেনেকৈ মানুহৰ সন্মুখত আমাৰ মুখমণ্ডলত যেনেকুৱা প্ৰতিচ্ছবি আমি সৃষ্টি কৰোঁ নহয়, সেয়া মানুহৰ সন্মুখত ওলাই পৰে, হয়নে? তো মানুহে সেই দৃষ্টিকোণেৰে চাব যি দৃষ্টিকোণেৰে আমি নিজেই নিজক চাওঁ। আমি নিজেই নিজক যেনেকুৱাকৈ সৃষ্টি কৰিম নহয়, সেইদৰে মানুহে আমাক ব্যৱহাৰ কৰিব, সন্মান কৰিব। বন্ধুসকল, আমি সদায় এটাই অভিযোগ কৰোঁ যে মানুহে আমাক সন্মান নকৰে, মানুহে আমাক গুৰুত্ব নিদিয়ে। মানুহে আমাক ক'ৰ পৰা সন্মান কৰিব? মানুহে আমাক ক'ৰ পৰা গুৰুত্ব দিব? আমি নিজেই নিজক গুৰুত্ব নিদিওঁ, নিজেই নিজক সন্মান নকৰোঁ, তো মানুহে আমাক ক'ৰ পৰা গুৰুত্ব দিব, ক'ৰ পৰা সন্মান কৰিব? আমি যদি বিচাৰোঁ যে মানুহে আমাক সন্মান কৰক, মানুহে আমাক গুৰুত্ব দিয়ক, তেতিয়াহ'লে প্ৰথমতে আমি নিজেই নিজক সন্মান কৰিব লাগিব, নিজেই নিজক গুৰুত্ব দিব লাগিব, হয়নে? তেতিয়াহে মানুহে আমাক সন্মান কৰিব। আমি নিজকে নিজৰ মন মানসিকতা মগজুত এনেকুৱাকৈ সৃষ্টি কৰিব লাগিব যে আমি শক্তিশালী মনৰ ব্যক্তি, আমাৰ আত্মবিশ্বাস আছে, হয়নে? আমি প্ৰত্যেকৰে প্ৰতিটো প্ৰত্যুত্তৰ দিব পৰা আমাৰ ক্ষমতা আছে। এনেকুৱাকৈ আমি নিজক সৃষ্টি কৰিব লাগিব, আমি নিজকে বনাব লাগিব। আমাৰ অৰা সদায় পজিটিভ হৈ থাকিব লাগিব, আমাৰ মুখমণ্ডলত জিলিকি থাকিব লাগিব। আমাক যাতে দেখিলেই মানুহে কথা ক'বৰ কাৰণে ভয় কৰে, আমি নিজক তেনেকুৱাকৈ সৃষ্টি কৰিব লাগিব, হয়নে? কিন্তু কি হয়, আমি সদায় উদাস, নিৰাশ, হয়নে, দুৰ্বল মন লৈ জীয়াই থাকোঁ আৰু মানুহৰ সন্মুখত আমাৰ নিজৰ প্ৰতিচ্ছবি ওলাই পৰে, হয়নে? তো মানুহে আমাক যদি সদায় দুৰ্বল দেখা পায়, অসহায় দেখা পায়, তো মানুহে সাহস পাবই আমাৰ ওপৰত শোষণ কৰিবৰ কাৰণে, আমাক অসন্মান কৰিবৰ কাৰণে, আমাক অত্যাচাৰ কৰিবৰ কাৰণে, আমাক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে, হয়নে? বন্ধুসকল, মানুহৰ এইটো এটা প্ৰবৃত্তিয়ে, ঠিক আছে? মানুহে সদায় নিজতকৈ দুৰ্বলজনকহে শোষণ কৰে, অসন্মান কৰে, তুচ্ছ তাচ্ছিল্য কৰে। নিজতকৈ ওপৰত থকাজন, নিজতকৈ শক্তিশালীজনক কেতিয়াও তুচ্ছ তাচ্ছিল্য কৰিবলৈ নাযায়, কেতিয়াও অসন্মান কৰিব নাযায়, কেতিয়াও বেয়া মতামত দিবলৈ নাযায়, হয়নে? সদায় বেয়া মতামত, অসন্মান, তুচ্ছ তাচ্ছিল্য সেইজনক কৰে যিজন দুৰ্বল হয়, যিজন অসহায় হয়। তো আমি সদায় যদি নিজকে দুৰ্বল বনাওঁ, নিজকে অসহায় দেখুৱাওঁ, তেতিয়াহ'লে মানুহেতো আমাক চল পাবই। মানুহৰ কথা বাদ দিয়ক বন্ধুসকল, যদি সৰু ল'ৰা এটাই আমাক সেই প্ৰতিচ্ছবিত দেখা পায় নহয়, আমি যেনেকুৱাকৈ নিজৰ প্ৰতিচ্ছবি বনাওঁ, নিজৰ মানসিকতাক বনাওঁ যে আমি দুৰ্বল, আমাৰ অসহায়, আমি একোৱেই নাই, ঠিক আছে, আমি কি কৰিম, এনেকুৱা আমাৰ নিজৰ মুখমণ্ডলত প্ৰতিচ্ছবিটোত যদি আমি অসহায়, দুৰ্বল হিচাপে বনাওঁ নহয়, তো আমাক যদি সৰু ল'ৰা এটাও দেখা পায় নহয়, সিও তুচ্ছ তাচ্ছিল্য কৰি থৈ গুচি যাব, সিও আমাক অসন্মান কৰি থৈ গুচি যাব, হয়নে? মই দেখা পাইছোঁ বন্ধুসকল, মই যোনটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰে এই ভিডিঅ'টো বনাই আছোঁ, ঠিক আছে? মই এনেই অবাবত মই ভিডিঅ' নবনাওঁ বন্ধুসকল, ঠিক আছে? মই যোনটো মোৰ অভিজ্ঞতা হৈ যায়, সেই অভিজ্ঞতা অনুযায়ী মই ভিডিঅ' বনাওঁ। তো বন্ধুসকল, আমি নিজেই নিজক যি দৃষ্টিকোণেৰে আমি নিজক চাম নহয়, আমি নিজক যেনেকুৱা মতামত দিম, সেই তেনেকুৱা মতামতেই মানুহে দিব, হয়নে? আমাক সেই দৃষ্টিকোণেৰে মানুহে চাব, হয়নে? তো আমি সদায় নিজক দুৰ্বল
অসহায় দৃষ্টিকোণেৰে আমি নিজক চাই আহিছোঁ। আমি সদায় নিজৰ প্ৰতি মতামত এটাই দিওঁ যে আমি জীৱনত একো কৰিব নোৱাৰোঁ, হয়নে? আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। মানুহে কি ক'ব, মানুহে বেয়া পাব, এইবিলাক মন লৈ পেলাই আমি জীয়াই আছোঁ। তো আমাৰ মনটো সদায় এনেকুৱাই হ'ব। তো বন্ধুসকল, আমি যোনটো পৰিৱেশত জীয়াই আছোঁ নহয়, সেই পৰিৱেশত সদায় আমি নিগেটিভ পাই আছোঁ, আৰু নিগেটিভ পাই নিজকে নিজৰ দৃষ্টিকোণ, নিজৰ প্ৰতি থকা দৃষ্টিকোণ, নিজৰ প্ৰতি থকা মতামতেই আমাৰ সলনি হৈ গ'ল, পৰিৱৰ্তন হৈ গ'ল, হয়নে? তো আমি যদি বিচাৰোঁ যে জীৱনৰ বাটত আমি আগুৱাই যাব লাগে, আমি শক্তিশালী হ'ব লাগে, আমাক মানুহে সন্মান কৰিব লাগে, মানুহে গুৰুত্ব দিব লাগে, মানুহে যাতে আমাক কিবা এটা কথা কওঁতে ভাবি চিন্তি কয়, সি তেনেকুৱাকৈ নিজক যদি সৃষ্টি কৰিবলৈ হয় নহয়, তেতিয়াহ'লে আমি মন মগজুত, আমাৰ মানসিকতাত সদায় এটাই বস্তু ভৰাব লাগিব যে আমি আত্মবিশ্বাসী, আমি শক্তিশালী, আমি প্ৰতিটো কাম নিজে কৰিব পাৰিম, আমাৰ আত্মবিশ্বাস আছে, হয়নে? আমি প্ৰত্যেকৰে প্ৰত্যুত্তৰ দিব পৰা ক্ষমতা আছে। কোনোবাই যদি আমাক কিবা এটা কয়, তাৰ প্ৰত্যুত্তৰ দিব পৰা আমাৰ ক্ষমতা আছে। সেই তেনেকুৱাকৈ নিজক প্ৰস্তুত কৰিব লাগিব বন্ধুসকল। তেতিয়াহে আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম। নহ'লে এই সমাজখন এনেকুৱা নহয়, যোনজন মানুহকে দুৰ্বল পায় সেইজন মানুহকে তুচ্ছ তাচ্ছিল্য, অসন্মান, হয়নে, বেয়াকৈ কোৱা, বেয়া মন্তব্য দিয়া, ঠিক আছে, প্ৰবঞ্চনা কৰা, সেই দুৰ্বল মানুহকহে কৰে। যোনজন শক্তিশালী হয়, যাৰ মানসিকতা শক্তিশালী হয়, নিজৰ আত্মবিশ্বাস থাকে, তেনেকুৱা মানুহক কেতিয়াও নকয়, হয়নে? তো বন্ধুসকল, আমি সদায় এটাই ভাবিব লাগিব যে মানুহ হৈছে আমাৰ সন্মুখত থকা এখন আইনা, হয়নে? আৰু আইনাত যেনেকৈ আমি নিজৰ প্ৰতিচ্ছবি দেখা পাওঁ নহয়, আমি নিজেই এবাৰ গৈ পেলাই নিজৰ আইনাৰ সন্মুখত ৰৈ পেলাই চাব লাগে যে আমাৰ প্ৰতিচ্ছবিখন কেনেকুৱা, আমি নিজকে কেনেকুৱা দেখা পাইছোঁ। আৰু সি যেনেকৈ আমি আইনাখনত দেখা পাম নহয়, সেইদৰে মানুহে আমাক চাব, মানুহে আমাক সেইদৰেই দেখা পাব, হয়নে? যদি আমাক দেখোঁতেই যেন ষ্ট্ৰং লাগে, শক্তিশালী লাগে, তেতিয়া মানুহে আমাক কথা ক'বলৈ ভয় কৰিব, সাহস মানে ভাবি চিন্তি কিবা এটা ক'ব, হয়নে? কিন্তু যেতিয়া আমাক দুৰ্বল মন দেখে, অসহায় দেখে, নিৰাশ উদাস মন দেখা পায় নহয়, তেতিয়াহ'লে সেই মানুহে আমাক 10টা কথা ক'বৰ কাৰণে ভয় নকৰে। মানুহতো বাদ দিয়ক, সৰু ল'ৰাইও কথা ক'বলৈ ভয় নকৰে। তো সেইকাৰণে বন্ধুসকল, নিজৰ প্ৰতি থকা যি দৃষ্টিকোণ আমি সলনি কৰিব লাগিব, ঠিক আছে? আমি নিজকে এনেকুৱাকৈ সৃষ্টি কৰিব লাগিব যে আমি সদায় শক্তিশালী মানসিকতাৰ হয়, আমাৰ আত্মবিশ্বাস আছে, আমি প্ৰত্যেকৰে প্ৰত্যুত্তৰ দিব পৰা আমাৰ ক্ষমতা আছে, ঠিক আছে? আমি নিজকে ষ্ট্ৰং বনাব লাগিব, সদায় ষ্ট্ৰং বনাব লাগিব, তেতিয়াহে আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম, হয়নে? সেয়াই বন্ধুসকল, যে আমি যি দৃষ্টিকোণেৰে, যেনেকুৱা দৃষ্টিকোণেৰে আমি নিজক চাম, আমাৰ নিজৰ প্ৰতি যি মতামত হ'ব নহয়, সেয়াই মানুহৰ দৃষ্টিকোণ হ'ব, মানুহৰ মতামত হ'ব, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে নহয় বন্ধুসকল, যিমান পাৰে শ্বেয়াৰ কৰিব। তো বন্ধুসকল, আপোনালোকৰ কাৰণেই মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক, বন্ধুসকল, এই ভিডিঅ'টো বনাওঁতে নহয় মোৰ 2 দিন লাগিছে, 2 দিন চিন্তা কৰিছোঁ, 2 দিন ভাবিছোঁ, ঠিক আছে? তো যোৱাকালি বনাব লৈও মই বনাব নোৱাৰিলোঁ। তো ভাবক কিমান কষ্ট কৰিবলগীয়া হয় এটা বিষয়বস্তু বনাবৰ কাৰণে, হয়নে? তো ভাত খোৱা, দাইল খোৱা, মই আমুকত আছোঁ, তামুকত আছোঁ, এইটো কৰিছোঁ, এইবিলাক ভিডিঅ' বনাবৰ কাৰণে দেৰি নালাগে। কিন্তু কিবা এটা বিষয়বস্তুক লৈ পেলাই যেতিয়া ভিডিঅ' বনোৱা হয় নহয়, বহুত কষ্ট হয় বন্ধুসকল, বহুত চিন্তা কৰিব লাগে, বহুত ভাবিব লাগে, ঠিক আছে? তো সেইকাৰণে মই আশা কৰোঁ আপোনালোকক যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, ঠিক আছে? তেতিয়া মোৰ আৰু উৎসাহ বাঢ়িব, আৰু দুগানে সাহস বাঢ়িব, যাতে এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক বিচাৰি আপোনালোকলৈ আগবাঢ়ে, হয়নে? তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মোৰ ফালৰ পৰা বহুত আন্তৰিক ধন্যবাদ, কাৰণ মই জানো তেওঁলোকক মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফেচবুক প্ৰফাইলতো
ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।